গুড মৰ্নিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি মঙ্গলবাৰ 2025 জানুৱাৰী মাহৰ 21 তাৰিখ আৰু অসমীয়া মাঘ মাহৰ 7 তাৰিখ। আজি তিথি সপ্তমী, পক্ষ কৃষ্ণপক্ষ। আজি সূৰ্য উদয় হ'ব 6:15 আৰু সূৰ্য অস্ত যাব 4:53 এতিয়া আহিছোঁ ৰাশিফলসমূহলৈ। মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ শাৰীৰিক অৱস্থা ভাল হৈ থকা বাবে যিকোনো খেলা ধূলাৰ প্ৰতিযোগিতাত ভাগ ল'ব পাৰে। যিসকল লোকে যোৱা নাইবা বাজিত নিজৰ পইচা লগাইছিল সিহঁতৰ আজি লোকচান হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। যোৱা খেলৰ পৰা দূৰত থকাটোৱে আপোনাৰ বাবে ভাল। আত্মীয়ৰ লগত আপোনাৰ সম্বন্ধৰ আকৌ সতেজতা কৰাৰ আজি ভাল দিন আহিব। আপুনি আজি প্ৰিয়জনৰ পৰা উপহাৰ পাব পাৰে, যাৰ ফলত আপোনাৰ দিন ৰোমাঞ্চকৰ অনুভৱ কৰিব। কাম কাজত আহি থকা পৰিৱৰ্তনৰ বাবে আপুনি লাভান্বিত হ'ব। এই ৰাশিৰ বয়সীয়া লোকসকল আজি খালী সময়ত পুৰণি মিত্ৰক লগ কৰিব যাব পাৰে। যেতিয়া আপোনাৰ জীৱনসংগী সকলো মতানৈক্য পাহৰি আপোনাৰ ওচৰলৈ ঘূৰি আহিব, তেতিয়া জীৱন অধিক ধুনীয়া হৈ পৰিব। আৰ্থিক জীৱনত বহুত সুখময় হ'ব যদিহে আপুনি নিয়মিতভাৱে ভগৱানৰ গণেশৰ বন্দনা কৰে। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলে নিজকে অধিক আশাবাদী কৰাৰ বাবে প্ৰেৰিত কৰক। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হোৱাৰ উপৰিও আপোনাৰ ব্যৱহাৰ ইত্যাদিও ভাল হ'ব, যেনে ভয়, ঈৰ্ষা আৰু ঘৃণা আদি নৰকাত্মক মনোভাৱ কমি যাব। আজি আপোনাৰ মা দেউতাৰ মাজৰ যিকোনো এজনে পইচা সঞ্চয় কৰাৰ ওপৰত আপোনাক এটা সৰু সুৰা ভাষণ দিব পাৰে। অৱশ্যে আপুনি এই কথাটো অলপ মনোযোগ দি শুনাটো দৰকাৰ, নহ'লে অদূৰ ভৱিষ্যতত আপুনি সমস্যাৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ ঘনিষ্ঠ লোকসকলৰ সন্মুখত এনেকুৱা কথা নক'ব যি কথাই সিহঁতক দুখ দিব পাৰে। আজিৰ দিনাখন প্ৰেমৰ কলি ফুলি এক পূৰ্ণাংগ ফুললৈ পৰিণত হ'ব। আজি কৰ্মক্ষেত্ৰত আপোনাৰ পুৰণা কামৰ প্ৰশংসা হ'ব পাৰে। আপোনাৰ কাম দেখি আজি আপোনাৰ পদোন্নতিও সম্ভৱ। ব্যৱসায়ীসকল আজি অনুভৱী লোকৰ পৰা উপদেশ ল'ব পাৰে। ঘৰৰ সৰুবোৰৰ লগত কথা পাতি আজি আপুনি নিজৰ অৱসৰ সময়খিনি খুব ভালকৈ ব্যৱহাৰ কৰিব। বৈবাহিক জীৱনত স্নেহৰ মহত্ব আপুনি দেখুৱাব পাৰে আৰু এই বস্তুবোৰৰ অনুভৱ আপুনি আজি কৰিব। পাৰিবাৰিক জীৱনত সুখ লাভৰ বাবে ভৈৰৱ মন্দিৰত গাখীৰ দান কৰক। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটোত ফূৰ্তিৰ সৰু সুৰা যাত্ৰাবোৰে সামাজিক মেল মিটিং আদিয়ে সুখ আৰু সন্তুষ্টি প্ৰদান কৰিব। কোনোবা ঘনিষ্ঠ বন্ধুৰ সহায়ত আজি ব্যৱসায়ত বহুত পৰিমাণৰ লাভৰ আশা আছে আৰু এই ধন আপোনাৰ বহুতো অসুবিধা দূৰ কৰিব পাৰে। পূৰ্বপুৰুষৰ সম্পত্তিৰ খবৰ আপোনাৰ আৰু পৰিয়ালৰ বাবে সুখৰ খবৰ আনিব পাৰে। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ প্ৰিয়জনে আপোনাক কিমান ভাল পায়। যোগ্য কৰ্মীৰ পদোন্নতি আৰু আৰ্থিক লাভ হ'ব পাৰে। সেই বস্তুবোৰ পুনৰাবৃত্ত কৰাটো যাৰ বাবে আপোনাৰ জীৱনত কোনো মহত্ব নাই, আপোনাৰ বাবে ঠিক নহয়। এনেকুৱা কৰাৰ ফলত আপোনাৰ সময়ৰ অপচয় হ'ব আৰু একো নহয়। আজি জীৱনটো বহুত ধুনীয়া হৈ পৰিব, কাৰণ আপোনাৰ জীৱন নগৰী আপোনাৰ বাবে কিছুমান বিশেষ যোজনাৰ পৰিকল্পনা কৰিছে। ঘৰত শান্তি আৰু সমৃদ্ধি বাহাল ৰাখিবৰ বাবে ফুল, মানি প্লেণ্ট আৰু একুৰিয়াম ইত্যাদি ঘৰৰ উত্তৰ অথবা উত্তৰ পশ্চিম দিশত ৰাখক। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল আনন্দিত হৈ যাওক, কাৰণ আপোনাৰ ভাল দিন আহি আছে আৰু নিজৰ মাজত অতিৰিক্ত উৰ্জাৰ অনুভৱ কৰিব। যদি আপুনি বিবাহিত তেন্তে নিজৰ সন্তানৰ ওপৰত বিশেষ ধ্যান দিয়ক। যদি আপুনি এনেকুৱা নকৰে তেন্তে সিহঁতৰ স্বাস্থ্য বেয়া হ'ব পাৰে আৰু ফলস্বৰূপে আপোনাৰ বহুত অৰ্থ ব্যয় হ'ব পাৰে। কোনোবা এজন যাৰ লগত আপুনি একেলগে থাকে আপোনাৰ দায়িত্বহীনতা আৰু অনিশ্চিত ব্যৱহাৰৰ বাবে খং কৰিব পাৰে। নতুন প্ৰেম সম্বন্ধ হোৱাৰ সম্ভাৱনা অধিক, কিন্তু ব্যক্তিগত আৰু গোপনীয় সূচনা প্ৰকাশ কৰাৰ পৰা বিৰত থাকক। আজি আপুনি আপোনাৰ উদ্দেশ্যক সফল হ'ব যদি কামটো কৰিবৰ বাবে বেলেগৰ সহায় লয়। আজি কিছু নতুন আৰু সৃজনাত্মক কাম কৰিবৰ বাবে ভাল দিন। এই দিনটো আপোনাক আপোনাৰ জীৱনসংগীৰ এক অসাধাৰণ দিশ দেখুৱাব। আৰ্থিক স্থিতি শক্তিশালী কৰিবৰ বাবে ৰঙা জলকীয়া আহাৰত বহুত প্ৰয়োগ কৰক। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ উদ্দীপনা যাদু পৃথিৱীত বিচৰণ কৰি আছে। যিসকল লোকে লোন লৈছিল আজিৰ তাৰিখত সিহঁতে সেই অৰ্থ ঘূৰাব নোৱাৰি বিপদত পৰিব পাৰে। আপোনাৰ দায়িত্বহীন স্বভাৱে আপোনাৰ মা দেউতাক মনোকষ্ট দিব পাৰে। যিকোনো নতুন পৰিযোজনা আৰম্ভ কৰাৰ আগতে আপুনি বেলেগৰ মতামতো জানি লোৱা উচিত। কোনোবা আজি আপোনাক আপোনাৰ প্ৰতি থকা প্ৰেম প্ৰকাশ কৰিব। সাহসিকতাৰে ভৰা পদক্ষেপ আৰু নিৰ্ণয়ে আপোনাক অনুকূল পুৰস্কাৰ দিব।
দিন ভাল যাব। বেলেগৰ লগতে নিজৰ বাবেও সময় উলিয়াব পাৰিব। যদি আপুনি অলপ চেষ্টা কৰে তেন্তে আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনৰ সকলোতকৈ বিশেষ দিন হিচাপে পৰিগণিত হ'ব পাৰে। ধন প্ৰাপ্তিৰ বাবে গাখীৰ অথবা পানীত কেশৰ দি তাৰ সেৱন কৰক। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ খোৱা লোৱাৰ এনেকুৱা বস্তুৰ পৰা বাচি থাকিবৰ পৰা চেষ্টা কৰক যিবোৰ কলেষ্ট্ৰলৰ মাত্ৰা অধিক কৰে। আজি আপোনাৰ অৰ্থ খৰচ কৰিব দৰকাৰ নহ'ব, কাৰণ ঘৰৰ কোনোবা ডাঙৰজনে আপোনাক পইচা দিব পাৰে। যিকোনো বস্তুক অন্তিম ৰূপ দিয়াৰ আগতে আপোনাৰ পৰিয়ালৰ মতবাদ লওক। আনকি আপোনাৰ নিজৰ নিৰ্ণয় কিছু অখোজা লগাই দিব পাৰে। ভাল পৰিণাম পাবলৈ পৰিয়ালৰ মিলাপ্ৰীতিৰ সূচনা কৰক। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ প্ৰিয়জনে আপোনাক কিমান ভাল পায়। যি ব্যক্তি কলা আৰু ৰংগমঞ্চৰ লগত জড়িত, সিহঁতক আজি নিজৰ কৌশল দেখুৱাবলৈ বহুত সুযোগ প্ৰাপ্ত হ'ব। যেতিয়াই আপোনাৰ অনুভৱ হয় যে আপোনাৰ হাতত আপোনাৰ পৰিয়াল আৰু বন্ধুগণক দিবলৈ সময়ৰ অভাৱ, তেতিয়াই আপোনাৰ মন বেয়া হৈ যায়। আজিও আপোনাৰ মনৰ স্থিতি এনেকুৱাই থাকিব। আপোনাৰ জীৱনসংগীৰ লগত আজি এক স্মৰণীয় সন্ধিয়া অতিবাহিত কৰিব পাৰে। ঘেঁহু আৰু গুড় গৰুক খোৱালে গৰুৰ স্বাস্থ্য ভালে থাকিব। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলে নিজকে অধিক আশাবাদী কৰাৰ বাবে প্ৰেৰিত কৰক। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হোৱাৰ উপৰিও আপোনাৰ ব্যৱহাৰ ইত্যাদিও ভাল হ'ব, যেনে ভয়, ঈৰ্ষা আৰু ঘৃণা আদি মনোভাৱ কমি যাব। ধাৰত পইচা বিচৰা মানুহক যিমান পাৰে গুৰুত্ব নিদিব। আপোনাৰ পৰিয়ালৰ সদস্যৰ প্ৰয়োজনৰ ওপৰত গুৰুত্ব দিয়া আপোনাৰ প্ৰাথমিকতা হ'ব লাগে। নিজৰ প্ৰিয়জনৰ সৰু সুৰা ভুলসমূহক এৰাই চলক। আজি অফিচত আপুনি কিবা ভাল খবৰ শুনিবলৈ পাব। টিভি আৰু মোবাইলৰ ব্যৱহাৰ ভুল নহয়, কিন্তু প্ৰয়োজনতকৈ অধিক ব্যৱহাৰ আপোনাৰ জৰুৰী সময় নষ্ট কৰিব পাৰে। আপোনাৰ চিনাকি মানুহৰ কিছু কামৰ বাবে আপোনাৰ জীৱনসংগী আকৌ আপোনাৰ প্ৰেমত পৰি যাব পাৰে। ঘৰত গংগাজল কিবা নহয় কিবা প্ৰকাৰে প্ৰয়োগ কৰিলে আপোনাৰ আৰ্থিক স্থিতি ভাল হ'ব। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে বাহিৰত ঘূৰা মেলা তথা বন্ধুবৰ্গৰ লগত দূৰণিৰ ঠাইবোৰলৈ অভিযান কৰা আদি আপোনাক আনন্দ আৰু মানসিক সন্তুষ্টি প্ৰদান কৰিব। আপুনি আজি নিজৰ জীৱনসাথীৰ লগত আলোচনা কৰি ভৱিষ্যতৰ আৰ্থিক যোজনা বনাব পাৰে আৰু আশা কৰা হৈছে যে এই যোজনা সফল হ'ব। আপোনাৰ সন্তানৰ লগত অলপ সময় অতিবাহিত কৰক। সিহঁতক ভাল শিক্ষা প্ৰদান কৰক আৰু সিহঁতৰ দায়িত্ব বুজাৰ প্ৰয়োজন আছে। আপোনাৰ প্ৰেম কাহিনীয়ে আজি এক নতুন অধ্যায় প্ৰাপ্ত কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ প্ৰেমিকা আজি বিয়াৰ কথা পাতিবলৈ আপোনাৰ লগত কথা পাতিব পাৰে। এনেতে যিকোনো নিৰ্ণয় লোৱাৰ আগতে বিচাৰ বিবেচনা নিশ্চয় কৰিব। নতুন পৰিযোজনাসমূহ বাস্তৱত ৰূপায়িত কৰিবৰ বাবে আজিয়ে ভাল দিন। কিবা ৰচক মেগাজিন বা উপন্যাস পঢ়ি আজিৰ দিন ভালকৈ অতিবাহিত কৰিব পাৰিব। আপোনাৰ জীৱনলগৰীৰ মন মেজাজ আজি খুবেই ভাল হ'ব। আপুনি কিবা ছাৰপ্ৰাইজ লাভ কৰিব পাৰে। জন্মদিন তথা কিছুমান বিশেষ তিথিত দুখীয়া মানুহবোৰৰ মাজত খোৱাবস্তু বিতৰণ কৰক আৰু পৰিয়ালত শান্তি আৰু সুখ অটুট ৰাখক। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ফূৰ্তি আৰু আনন্দৰে ভৰা হ'ব, কাৰণ আপুনি জীৱনটোক সম্পূৰ্ণৰূপে জীয়াব। চন্দ্ৰৰ স্থিতিৰ বাবে আজি আপোনাৰ ধন বিনা কাৰণৰ বস্তুৰ ওপৰত খৰচ হ'ব। যদি আপুনি ধন সঞ্চয় কৰিব বিচাৰে তেন্তে হয়তো আপোনাৰ জীৱনসংগী অথবা মা দেউতাৰ লগত এই বিষয়ে আলোচনা কৰিব পাৰে। পাৰিবাৰিক অথবা ঘৰুৱা অশান্তিক আপোনাৰ একাগ্ৰতা তথা মনোযোগ ভংগ কৰাৰ কাৰক বনিব নিদিব। বেয়া সময়ে আপোনাক জীৱনত অধিক অভিজ্ঞতা প্ৰদান কৰিব। দুখৰ জোৱাৰত নিজকে উটি যাব নিদি নিজৰ এই অসফলতাক এক অধ্যায় বুলি গ্ৰহণ কৰাটোহে বুদ্ধিমত্তাৰ কাম হ'ব। আজি আপোনাৰ প্ৰেমিকাক লৈ ক'ৰবাত ফুৰিব যাব পাৰে, কিন্তু কিবা জৰুৰী কামৰ বাবে এই পৰিকল্পনা সফল নহ'ব পাৰে। ফলস্বৰূপে আপোনাৰ মাজত কলহৰ সৃষ্টি হ'ব পাৰে। অফিচত আজি আপুনি বহুত প্ৰগতি লাভ কৰিব। আজি আপোনাৰ ওপৰত মন পচন্দৰ লোকসকলক লগ কৰিবৰ বাবে নিজৰ মনোকামনাসমূহ পূৰণ কৰিবলৈ পৰ্যাপ্ত সময় আছে। জীৱনসংগীৰ স্বাস্থ্যৰ লগত আপুনি আজি চিন্তিত হৈ থাকিব। আৰ্থিক অৱস্থা সবল ৰাখিবৰ বাবে সদায় পৰিষ্কাৰ পৰিচ্ছন্ন থাকক আৰু নিতৌ স্নান কৰক। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলে শিশু সন্ধিয়াৰ সুখৰ মাজত অধিক চমক আনিব। ভাগৰুৱা আৰু হতাশাৰে ভৰা দিনবোৰক সামৰণি মৰাৰ দিন আহি গৈছে। তাৰ বাবে আপুনি এক নৈশভোজনৰ আয়োজন কৰা উচিত। আজি আপোনাৰ ভণ্টি বা ভাইটিৰ সহযোগত ধন লাভৰ যোগ আছে। এক পাৰিবাৰিক আয়োজনত আপোনাৰ সকলো ধ্যান কেন্দ্ৰীভূত হ'ব। আপোনাৰ প্ৰিয়জন আজি খুব ধুনীয়াভাৱে এক পৰিকল্পনা কৰি আপোনাক বিশেষ অনুভৱ কৰাব পাৰে। যি ব্যক্তি কলা আৰু ৰংগমঞ্চৰ লগত জড়িত, সিহঁতক আজি নিজৰ কৌশল দেখুৱাবলৈ বহুত সুযোগ প্ৰাপ্ত হ'ব।
অচিনাকি লোকৰ লগত কথা পতা ভাল, কিন্তু তেখেতক ভালকৈ নজনাকৈ নিজৰ জীৱনৰ কথা কৈ আপুনি অকল নিজৰ সময়হে অপচয় কৰিব। সম্পৰ্ক স্বৰ্গত নিৰ্ধাৰণ হয় আৰু আপোনাৰ জীৱনসংগী আজি এই কথা প্ৰমাণ কৰিব। কলা বগা গাই গৰুক দানা খোৱালে আপোনাৰ সুস্বাস্থ্য অটুট থাকিব। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰকৃতিয়ে আপোনাক চোকা মগজু আৰু আত্মবিশ্বাস দিছে। ইয়াৰ আপুনি পূৰ্ণ ব্যৱহাৰ কৰক। আজি আপোনাৰ শহুৰৰ আপোনাৰ পৰা আৰ্থিক সহায় বিচাৰিব পাৰে আৰু সিহঁতৰ সহায় কৰি আপুনি আৰ্থিক বিপদত পৰিব পাৰে। যদিও অৱস্থা সোনকালে ভাললৈ আহিব, আপোনাক সুখী ৰাখিবলৈ মা দেউতা আৰু বন্ধু পূৰ্ণ চেষ্টা কৰিব। আজি গছ ৰোপণ কৰক। আপোনাৰ অংশীদাৰৰ লগত সম্পৰ্ক ধৰি ৰখাটো খুবেই কঠিন কাম হ'ব। আজি খালী থকা সময়ৰ সঠিক ব্যৱহাৰ কৰি পুৰণি বন্ধুসকলক লগ কৰাৰ পৰিকল্পনা বনাব পাৰে। অন্যৰ হস্তক্ষেপ আপোনাৰ বৈবাহিক জীৱনত সমস্যাৰ সৃষ্টি কৰিব পাৰে। সুস্থ আৰু সফল প্ৰেম জীৱনৰ বাবে নিজৰ প্ৰেমিকাক এটা ৰূপৰ খাটি অফাৰ হিচাপে দিব পাৰে। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলে পৰিয়ালৰ লোকসকলৰ পৰা বহুত বেছি আশা কৰে, যাৰ বাবে আপুনি বহুত চিন্তিত আৰু হতাশ হৈ পৰিব। নতুন যোজনা এটা আপোনাৰ চকুত লাভান্বিতৰ দৰে দেখিব, কিন্তু আশা কৰা মতে আপোনাক লাভ দিব নোৱাৰিব। বিনিয়োগ কৰা সময়ত অতি সোনকালে কোনো নিৰ্ণয় নলয় যেন। সমস্যাসমূহক মগজুৰ পৰা দলিয়াই পেলাই দিয়ক আৰু ঘৰৰ সদস্য আৰু বন্ধুৰ মাজত নিজৰ স্থিতি শুধৰাবৰ বাবে চিন্তা কৰক। আজিৰ ৰোমাঞ্চ আপোনাৰ মন মগজ আৱৰি থাকিব। সহকৰ্মী আৰু বয়োজ্যেষ্ঠজনৰ পৰা পোৱা সহযোগে আপোনাক উৎসাহিত কৰিব। প্ৰয়োজনত থকা ব্যক্তিক সহায় কৰিব বিচৰা আপোনাৰ এই গুণে আপোনাক আজি সন্মানৰ পাত্ৰ কৰি তুলিব। আজি অনুভৱ কৰিব যে বৈবাহিক জীৱন সঁচাকৈ আপোনাৰ বাবে সৌভাগ্য কঢ়িয়াই আনিছে। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।